আমি গ'ল বা ড্ৰিম এটা এচিভ কৰিব নোৱাৰাৰ মেইন কাৰণ এইটো নহয় যে আমি গাধ, আমি এলেহুৱা, আমি অকৰ্মণ্য নহয়। মেইন কাৰণটো হ'ল আমি গমেই নাপাওঁ আমাৰ পটেনচিয়েল কিমান, আমাৰ কেপাচিটি কিমান, আমি কিমান কাম কৰিব পাৰোঁ একচুৱেলি একদিনত। আমি গমেই নাপাওঁ, সেইকাৰণে আমি ৰৈ আছোঁ। যিদিনা আমি গম পাম যে মোৰ ইমানখিনি পটেনচিয়েল আছে, মই অমুক কামটো কৰিব পাৰোঁ, যিমান ডাঙৰ নহওক, দেন দেটছ দ্য ডে তই আনষ্টপেবল হৈ যাবি। তোক মটিভেশ্যন নালগা হৈ যায়, তোক ডিচিপ্লিন কি বস্তু তোক মেনশ্যন কৰিব লগা হৈছে। তই জাষ্ট কাম কৰা, সদায় তই এটা ড্ৰিমৰ কাৰণে লাগাতাৰ আগবাঢ়ি যা, একোৱে ৰখাব নোৱাৰা হৈ যায়। আৰু সেইটো তোৰ ৰাইট টাইম। আমি এতিয়া ক'ব নোৱাৰোঁ সেই ৰাইট টাইমটো পাম না নাই, কেতিয়া পাম, কেনেকৈ পাম। সেইটো আমি কেৱল ৰখি থাকিলে নাপাওঁ। আমি সেই ৰাইট টাইমটো হয়তো বনাবা ট্ৰাই কৰিব লাগিব, নহ'লে ৱেইট কৰিব লাগিব। যদি তোৰ ডাঙৰ সপোন আছে, ডাঙৰ এচিভ কৰিব লগা গ'ল আছে, দেন তোৰ একদিন নিজে নিজে আহিব। সেই সপোনটোৱে নিজে নিজে পুছ কৰি হ'লেও তোক একদিন ৰিয়েলাইজেশ্যন এটা দিব। তেতিয়া তই সেই ৰাইট টাইমটো পাবি, সেই পটেনচিয়েলখিনিও ৰিয়েলাইজ কৰা হবি, কেপাচিটিখিনিও ৰিয়েলাইজ কৰা হবি। কিন্তু যেতিয়াক লগি তই সেই ৰাইট টাইমটো নাপা, সেই পটেনচিয়েলৰ ৰিয়েলাইজেশ্যনটো নাপা, তেতিয়াক লগি অলপকৈ হ'লেও তোৰ ড্ৰিমত কাম কৰা ষ্টাৰ্ট কৰ, আৰু একদিন নিজে নিজে আহি যাব। থেংক ইউ।